সদায় মনত ৰাখিব নিজৰ দুৰ্বলতা, ঘৰৰ সমস্যা, গোপন কথা, আপোনাক আনে কৰা অপমানৰ কথা, আপোনাৰ লগত হোৱা প্ৰতাৰণা, সেইবোৰৰ বিষয়ে যদি আপোনাৰ শত্ৰুৱে জানে, কেতিয়াবা সেইবোৰকেই অস্ত্ৰ হিচাপে আপোনাৰ বিপৰীতে ব্যৱহাৰ কৰিব। অৱহেলাই কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়, কাৰণ অৱহেলা পোৱাজনে ভালকৈ জানে তাৰ কষ্ট কিমান। জ্ঞান থাকিলেহে শব্দবোৰ বুজি পোৱা যায় আৰু অনুভৱ থাকিলেহে অৰ্থ বুজি পোৱা যায়। সঁচাই মানুহবোৰ বৰ আচৰিত। পচন্দ হ'লে বেয়াটো কেতিয়াও দেখা নেপায় আৰু বেয়া পালে ভালটো কেতিয়াও দেখা নেপায়। প্ৰায় আমি সকলোৱে অলপ খ্যাতি লাভ কৰিব বিচাৰোঁ। কাম কৰাৰ পিছত অলপ প্ৰশংসা পাবলৈ মন যায়। আমি সকলোৱে জানো আমাক কোনযোৰ পোছাকত ধুনীয়া লাগে। তথাপি যেতিয়া নতুন পোছাক পিন্ধি ওলাই যাওঁ, তেতিয়া যদি কোনোবাই প্ৰশংসা কৰে আজি আপোনাক ধুনীয়া লাগিছে বুলি, তেতিয়া মনটো ভাল লাগে। কিবা এটা যত্ন কৰি ৰান্ধিলে প্ৰশংসা কৰিলে মনত সন্তোষ পোৱা যায়। সকলো দুখ নোহোৱা হ'ল বুলি ভাবি মন ভৰি যায়। যেতিয়া কোনোবাই কয় আপুনি এই কামত পাৰফেক্ট, আপোনাৰ অবিহনে কামটো ঠিক নহ'ব, তেতিয়া অজানিতে আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায়। আপুনি যদি এটা বিশেষ বিষয়ত দক্ষ হয়, তেন্তে কোনোবাই আপোনাৰ প্ৰশংসা কৰিলে মনটো ভাল লাগে। এই ধনাত্মক শব্দবোৰে জীৱনৰ ওপৰত বহুত প্ৰভাৱ পেলায়। নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়ে। আপুনি কাৰোবাক ভাল নাপাব পাৰে, প্ৰশংসা নকৰিব পাৰে, কিন্তু আপুনি একো কৰিব নোৱাৰে। আপোনাৰ বাবে এইটো কাম নহয় বুলি কাকো নিৰাশ নকৰিব। কোনো মানুহেই এদিনতে সকলো শিকি নাযায়। লাহে লাহে পৰিস্থিতিত জীয়াই থাকিবলৈ শিকি লয়। সময় বৰ বেয়াকৈ সলনি হয়, গতিকে পিছত লাজ পাব লগা একো কথা নকব, কাম নকৰিব। ভালে থাকক, আনক সুখত ৰখাটো এটা কলা হয়। এনেকুৱা কিছুমান মানুহ আমাৰ আশে-পাশে থাকে, যি আমাৰ লগত থাকোঁতে আনৰ কথা বেয়াকৈ ক'ব আৰু যেতিয়া আমি তেওঁৰ ওচৰৰ পৰা আঁতৰি যাওঁ, তেতিয়া আনৰ আগত আকৌ আমাৰ কথা বেয়াকৈ ক'ব। এনেধৰণৰ মানুহৰ পৰা পৰাপক্ষত নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। দেখিব সুখত আছে। বাৰে বাৰে কাৰোবাক আপোনাৰ লগত কথা পাতিবলৈ অনুৰোধ কৰি ভৰিত পৰি থকাৰ প্ৰয়োজন নাই। আচলতে যি আপোনাৰ সততাক মূল্য দিব, সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব, কেতিয়াও আপোনাক আঘাত নিদিয়ে। এই পৃথিৱীত ইমানেই স্বাৰ্থপৰ মানুহেৰে ভৰা যে শুই থকা সময়তো ভৰি লৰাই থাকিব, নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে, সেইসকলক পাহৰি যাব দিয়ক। সেইসকলে আপোনাক মনত পেলাব, মাত্ৰ তেওঁলোকৰ স্বাৰ্থৰ দিন আহিবলৈ দিয়ক। আন কাৰোবাক দোষ দি নিজলে সুখৰ আশা কেতিয়াও নকৰিব। দান কৰিলে ধনৰ ব্যয় হয়, কিন্তু লখিমী কেতিয়াও ব্যয় নহয়। আত্মসন্মান বিক্ৰী কৰি যিমানেই সম্পত্তি নাপাওক কিয়, কিন্তু মনৰ পৰা সুখী কেতিয়াও হ'ব নোৱাৰে। আজিকালি সন্মানবোৰ জীয়াই ৰাখিবলৈ কেতিয়াবা বোবা, কেতিয়াবা কলা আৰু কেতিয়াবা অন্ধ হ'ব লাগে। সোনকালে মানি যোৱা লোক সঁচা অন্তৰৰ হয়। আজিকালি স্বাৰ্থ থাকিলেহে আপোনাক মনত পেলাব, নহ'লে প্ৰত্যেকৰে সময়ৰ অভাৱ আপোনাৰ বিষয়ে চিন্তা কৰিবলৈ। সময়ৰ পৰিৱৰ্তন হ'লে শত্ৰু মিত্ৰ আৰু মিত্ৰও শত্ৰু হৈ যায়। সেয়েহে বিশ্বাস সদায় নিজৰ ওপৰত কৰিব, আনৰ ওপৰত নহয়। আপুনি আপোনাৰ জীৱনত প্ৰত্যেককে গুৰুত্ব দিয়ক, কাৰণ যিবোৰ ভাল হয় তেওঁলোকে সংগ দিব আৰু যিবোৰ বেয়া তেওঁলোকে শিক্ষা দিব। হিচাপ ৰাখিবলৈ আৰম্ভ কৰক আপুনি কৰা প্ৰত্যেক কামেই, কাৰণ আজিকালি আপোনসকলে সোধে যে আপুনি মোৰ কৰিছেনো কি? জীৱনটো সলনি হৈ গৈছে। আজিকালি সুখী হোৱাতকৈ সুখী দেখুওৱা বেছি জৰুৰী হৈ গৈছে। বহুত কঠিন সেই লোকক পেলোৱাটো, যি লোকক খোজ কাঢ়িবলৈ উজুতিয়ে শিকাইছে। মনত ৰাখিব, এনেকুৱা এটা দিনো আহিব, আগতে যিবিলাকে আপোনাৰ কথা বিশ্বাস নকৰিছিল, তেওঁলোকৰ আপোনাক লগ পোৱাৰ কাহিনী সমগ্ৰ পৃথিৱীক শুনাব।